এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহুবৰ আৰু আটাইতকৈ যিমান ক্ষতি হৈছে দেখা পোৱা গৈছে প্ৰতি ঘৰ লোকৰে আচলতে এই অঞ্চলটোত কল্পনা কৰিব নোৱাৰা ধৰণে ক্ষতি হৈছে। বহু লোকৰ গৰু বহু লোকৰ অন্যান্য ঘৰুৱা সামগ্ৰী গুচি গৈছে। কিন্তু যি স্থানত মই উপস্থিত আছোঁ এইখিনিতে এটা ঘৰ আছিল, এখন সুন্দৰ ঘৰ আছিল, পকী ঘৰ, কেঁচা ঘৰো নহয়। কিন্তু সেই ঘৰখনৰ আজিৰ তাৰিখত কোনো চিন মোকাম নাই। এই মুহূৰ্তত মই দেখুৱাইছোঁ ঘৰৰ নামত সেই মজিয়াখন থাকিলেগৈ। চাওক, অকল মজিয়াখন আছে আৰু মজিয়াখনত থিয় হৈ আছে এটা খালী লোৰ গডৰেজ। সেইটো বোকাত পোত খাই গৈছিল, তেওঁলোকে ধুই উলিয়াইছে আৰু সেইটো ইয়াত বাকী ঘৰুৱা সামগ্ৰীসমূহ আপোনালোকে চাওক গুচি গ'ল কেনেধৰণে। এখন লোহাৰ বিচনা বহু দূৰৈত আপোনালোকে দেখা পাব। ঘৰৰ টিঙৰ চালি সেয়া গছত লাগি ৰৈ আছে, সেয়া টিঙৰ চালি আছিল, সেয়া তাত আছে। বাকী কোনো সম্পত্তি ইয়াত নায়েই। ঘৰখনৰ আজিৰ তাৰিখত চিন মোকাম নাই। এয়া সেই বিভীষিকাময় সময়ৰ যি সোঁত, সেই সোঁতত এনেদৰেই বহু লোকৰ ঘৰ ধ্বংস হৈ গ'ল। এখন পকী ঘৰ চাফা কৰি আছে তেওঁলোকে আৰু নিজৰ প্ৰাণ বচাবলৈ তেওঁলোকে চাদৰ ওপৰত উঠিছিল আৰু চাদৰ ওপৰত উঠি তেওঁলোকে প্ৰাণ বচাইছিল। কিন্তু ইয়াত পানী কিমান হৈছিল মই প্ৰথমে চিনটো দেখুৱাই ল'ব বিচাৰিছোঁ। কাষতে থকা ঘৰটোত আপোনালোকে চাওক, কিছু জুম কৰি আমি দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে খিৰিকীৰ ওপৰৰ এই চিনটো চালে আপোনালোকে গম পাব যে কিমান পানী হৈছিল এই অঞ্চলটোত। দিখৌ নৈৰ যি প্ৰবল সোঁতে এনেদৰে এই অঞ্চলটোত বুৰাই পেলাইছিল আৰু এই খিৰিকীৰ ওপৰৰ যি ভেণ্টিলেশ্যন তাৰ ওপৰলৈকে পানী হৈছিল। এই চিনটোতেই এক প্ৰকাৰ স্পষ্ট যে কি পৰিমাণৰ পানী সেই সময়ত আচলতে ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰবাহিত হৈছিল। কিছু আগলৈ যাম আৰু কিছু দৃশ্যাংশ দেখুৱাম, আপোনালোকে হতবাক হ'ব যে পানী আজিৰ তাৰিখত নাই বিহুবৰত, পানী ওলাই গৈছে। কিন্তু পানী ওলাই গ'লেও ইয়াৰ কিন্তু সমস্যা সমাধান হ'বলৈ বহু সময় লাগিব, বহু দিন লাগিব। এনে এটা পৰিৱেশ। এইসকল লোক সকলো আজিৰ তাৰিখতো পথৰ ওপৰত। আমি এটা এটাকৈ ঘৰ দেখুৱাই যাম, আপোনালোকে চাওক। এইফালে চাওক, এইকেইটা ঘৰ চাওক, পলসে সম্পূৰ্ণৰূপে পুতি পেলাইছে ঘৰকেইটাৰো ঠিক একেদৰে টিঙৰ ওচৰলৈকে পানী হৈছিল। আৰু এই ঘৰকেইটাৰ দৃশ্যসমূহ আপোনালোকে চালে গম পাব যে কেনেধৰণে সেই বিধ্বংসী বানত বুৰ গৈছিল এই ঘৰকেইটা। আপোনাৰ ঘৰ এইটো, পানীখিনি কেনেকৈ আহিছিল? পানীখিনি পিছফালৰ পৰা আহিছে ছাৰ। নহয়, সেই সময়ত কি হৈছিল অকণমান বুজাই কওকচোন। সেই সময়ত মানে আমি একো ঘৰত ভিতৰত আছিলোঁ, তাৰমানে কেনেকৈ পানী আহিলে গমেই নাপালোঁ পানীটো। তাৰমানে তেনেকুৱা হয়তো এঘণ্টাৰ ভিতৰত, নাই এঘণ্টাৰ ভিতৰত আমি চাই আছিলোঁ পানীটো, তাৰ পাছতে পানীটো আহি পাই গ'ল। বেছি টাইম নালাগিলে আহিবলৈ। আমি ৰাতিপুৱা ঘৰত জলপান খাই আছোঁ, জলপান খোৱাৰ টাইমতে আহি পাই গ'ল পানীটো। বস্তু উলিয়াব একো নাপালোঁ। মানুহৰ গৰু ছাগলীবোৰ কি হ'ল? গৰু ছাগলী বহুত মৰিলে, একোৱেই নাই মানুহৰ, চব নেমাৰ গৰু আছে যিমান আছে, মানুহ মৰিলে। 5জন মানুহ একেলগে মৰিছে, 5জন মানুহ। গাঁৱত 5জন মৰিছে ইয়াত, 5জন মৰিছে। কি তেওঁলোক কেনেকৈ ঢুকাল? মানে ঘৰৰ পৰা ওলাব নোৱাৰিলে, টিঙৰ ওপৰত উঠিব লৈছিলে, উঠোৱা টাইমতে সিহঁতি পৰি গ'ল, হোটেললৈ গুচি গ'ল। টেষ্টমেণ্টৰ ওপৰত মানুহ উঠি আছিলে ইয়াত। ডাম্পাৰ ওপৰত আপুনি ৰৈ আছিলে মানুহ, ডাম্পাৰ ওপৰত 5জন মানুহ ডাম্পাৰ ওপৰত ৰৈ আছিলে। মানে এনেকুৱা অৱস্থা, আমি মানে মই জন্ম মোৰ আজি প্ৰায় 47 ইয়াৰ্ছ হ'ল, দেখা নাই। ধৰি লওক আগতে টিভি মোবাইলত দেখিছিলোঁ মানুহ গছৰ ওপৰত থকা, লাইনৰ পোষ্টৰ ওপৰত থকা, এই গৰু উটি যোৱা, মানুহ উটি যোৱা, ঘৰত ফ্ৰিজ টিভি ঘৰ ভাঙি লৈ যোৱা, এইটো এটা চুনামি। কিন্তু এটা দুখৰ বিষয় এইটোৱে, কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ আমি একো সুবিধা নাপালোঁ। ৰাতি মোক বচাওক আহক, কোন আছে? কোনো মানুহ নাই। আমাৰ ধৰক গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে যিখিনি নাও লৈছে, কোনোবাই কৈছে আমি পইচা দিম, আপোনালোক আহক লৈ যাওক, কিন্তু সেইখিনি সহায় পালোঁ লাষ্টত। আৰু এতিয়া ইয়াত আমাৰ এই 5জন মানুহৰ এই ডাম্পাৰৰ টপ ডুবি গ'ল, মানুহৰ এৰা থোৱাটো পানী, তাৰ মাজত চিঞৰি আছে, কোন কেনেকৈ ওলাই আহে? আমি চৰ্টৰ পৰা চাই আছোঁ, কি কৰোঁ? এটা ল'ৰা পোষ্টৰ ওপৰত আছে আপোনাৰ প্ৰায় ৰাতি 12:30লৈকে ইলেক্ট্ৰিক পোষ্টত। তো এনেকুৱা অৱস্থা, ল'ৰাটোক জঁপিয়াই দি পেলাই টিঙৰ ওপৰত উঠিলে। টিঙত যেতিয়া পানী ঢাক খাই গ'ল, সি কি কৰিব এতিয়া? আকৌ জাপ বোলো, সি জাপ মাৰি চৰ্টলৈ আহিলে। এতিয়া গৰু আপোনাৰ এনেকুৱাকৈ মৰিছে, কিন্তু খোৱা বোৱাটো পালে কিটো হ'ব? কিন্তু এই দুৰ্গন্ধত মানুহ জীয়াই থাকিব পাৰিব জানো? এতিয়া পুলিচ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। IC-ক ক'লোঁ, আপোনালোকে বোলে হেৰি দিয়ক, ফকলেণ্ড নিদিয়ে, JCP নিদিয়ে, আমি কেনেকৈ ইয়াৰ ব্যৱস্থা ল'ম? বোলে এইটো ব্যৱস্থা কৰি দিয়ক, গাঁত খানি পুতক,
তো মানুহখিনি কেনেকৈ থাকিম এতিয়া তেনিয়ে তেনিয়ে গৰু গৰু মৰি আছে এতিয়াই আগফাল পাছফাল চাৰিওফালৰ পৰা গৰু কিমানমান গৰু মৰিল হিচাপ নাই আপোনাৰ প্ৰায় ধৰি লওক 100 ওপৰত হ'ব মৰিছে বেছি হ'লেও এয়া সেই সময়ৰ বিভীষিকাময় সময়খিনি তেখেতসকলে বৰ্ণনা কৰিছে আমি কিছু আগলৈ যাওঁ আৰু দেখুৱাম ইতিমধ্যে ইয়াত যি অৱস্থা যেনিয়ে তেনিয়ে এতিয়া গৰু মৰি আছে দুৰ্গন্ধ আৰু এনে এটা পৰিৱেশ এইখিনিত এখন দোকান আছিল এটা ঘৰ আছিল আৰু এয়া তাৰ অৱস্থা এই মুহূৰ্তত ঘৰখনৰ অৱস্থা এয়া চাওক তেওঁলোকৰ ঘৰখনৰ পৰা একো বচাব নোৱাৰিলে কিছু আগলৈ যাওঁ আৰু দৃশ্যাংশ দেখুৱাম গাঁওখনৰ এইসমূহ বাহন তেওঁলোকে ইয়াত ৰাখিছিল ঠিক এনেদৰে আহিলে ক'ৰবাৰ পৰা কাৰোবাৰ চোফা উটি আহিছে ক'ৰবাৰ পৰা কিবা সামগ্ৰী উটি আহিছে এনে এটা পৰিৱেশ এই ঘৰখনৰ চোতাল আপোনালোকে দেখা পাব যে চোতালখন কেনেধৰণে পুতি পেলালে আৰু ইয়াৰ পৰা যদি আমি পিছলৈ দেখুৱাওঁ পিছফালে এটা ঘৰ আছিল ঘৰটো কিছু জুম কৰি দেখুৱাবলৈ আমি চেষ্টা কৰিম যদি সম্ভৱ হয় এই তাত এটা ঘৰ আছিল সেই ঘৰটো আজি তাৰিখত সেই জিলিকি থকা টিংকেইখনেহে চিন আন বাকী একো চিন নাই এয়া হ'ল ইয়াৰ পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত